জাগিৰোড মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সন্মিলন আৰু মাৰোৱাৰী সেৱা সমিতিৰ উদ্যোগত বহা বৰজাৰী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সহযোগত শনিবাৰে বহা বৰজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰে বিনামূলীয়া মেগা স্বাস্থ্য সেৱা শিবিৰ। উক্ত শিবিৰত প্ৰায় ৩০ শতাধিক লোকৰ চকু পৰীক্ষা, দাঁতৰ চিকিৎসা, পেথলজি, ইচিজি, এক্স-ৰে আদিৰ লগতে সাধাৰণ চিকিৎসাও প্ৰদান কৰা হয়। মুঠ ৮ গৰাকী অভিজ্ঞ চিকিৎসকে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰে। জাগিৰোড সমজিলা আয়ুক্ত হৃদয় দাস আৰু সমজিলা আৰক্ষী অধীক্ষক বিজিত দাধৰাই মুকলি কৰা শিবিৰটোত এখন বিশেষ বাহনত এই সেৱা প্ৰদান কৰে বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকসকলে। উল্লেখ্য যে ভিতৰুৱা অঞ্চলত বসবাস কৰা লোকসকলক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰে। উক্ত স্বাস্থ্য শিবিৰত জাগিৰোড নাগৰিক সমিতিৰ সভাপতি প্ৰবীণ কুমাৰ ডেকা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, জাগিৰোড মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি মুকেশ জৈন, জাগিৰোড মাৰোৱাৰী সন্মিলনৰ সম্পাদক আনন্দ জৈন, জাগিৰোড মাৰোৱাৰী সেৱা সমিতিৰ সভাপতি মদন কানৈ, সম্পাদক জিতেশ আগৰৱালা, বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ আগৰৱালা, বহা বৰজাৰী গাঁও পঞ্চায়তৰ সভাপতি ভৌৰৱ ডেকাৰ লগতে বহা বৰজাৰী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকি স্বাস্থ্য শিবিৰটো সুচাৰুৰূপে পৰিচালিত কৰে। মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সমাজ মিলি জাগিৰোডৰ তেওঁলোকে এখন আজি এইটো মেডিকেল কেম্প কৰিছে। মেগা মেডিকেল কেম্প আচলতে বহুত ডাঙৰ। তেওঁলোকে 8জনকৈ ডক্টৰ আহিছে। ইয়াত দন্ত চিকিৎসক, চকু বিশেষজ্ঞ আৰু মেডিচিনৰ ঔষধৰ বিশেষজ্ঞ সৈতে আছে। তাতে তেজ পৰীক্ষাও ইয়াতে কৰা হ'ব, মানে গাড়ীখনৰ ভিতৰতে। আমি এই কেম্পটো বহা বৰজাৰী পঞ্চায়ত অন্তৰ্গত। ইয়াতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সহযোগত আজি মেডিকেল কেম্পটো কৰিছোঁ। ইয়াতে আজি মেডিকেল কেম্পটো উদ্বোধন কৰিলে আমাৰ সমজিলাৰ আয়ুক্ত হৃদয় দাস ডাঙৰীয়াই, আৰু আজি SP ডাঙৰীয়াও আছিলে সমজিলাৰ। আজি মেডিকেল কেম্পটো ইয়াত অহাৰ কাৰণে মই মাৰোৱাৰী সমাজ, জাগিৰোডৰ মাৰোৱাৰী সমাজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই পিছপৰা পঞ্চায়তটোত আহি তেখেতসকলে যে ৰাইজক সেৱা আগবঢ়াইছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। প্ৰায় আপোনালোকে দেখিছে আমি প্ৰায় 300ৰ ওপৰত আজি ইয়াতে মানে ৰোগী ইয়াত উপস্থিত হৈছেহি, আৰু ইয়াতে বিনামূলীয়াভাৱে চশমাও দিয়া হ'ব চকু পৰীক্ষা কৰাৰ পিছত, আৰু তেজ পৰীক্ষাও কৰা হ'ব ইয়াতে। আজিৰ এই কাৰ্যসূচীটো এইটোৱেই আছিলে। আজি আমি মাৰৱাৰী যুৱ মঞ্চ, মাৰৱাৰী সন্মিলন আৰু মাৰৱাৰী সেৱা সমিতিৰ উদ্যোগত আমি ইয়াত বহা বৰজাৰীত এটা মেগা হেল্থ চেকআপ কেম্প পাতিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল যে এই গাঁৱৰ পৰা মানুহবিলাকে ডক্টৰৰ ওচৰত যাবলৈ ভয় কৰে। সেইকাৰণে আমি এই সুবিধাটো ইয়াত আহি যে মানুহবিলাকে অলপ সজাগ হওক, নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হওক, সেইকাৰণে আমি এই কেম্পটো ইয়াত পাতিছোঁ। আৰু ইয়াত চাই কেনে মই আচৰিত হ'লোঁ, 300কে ওপৰত মানুহ ইয়াত গোট খাইছে। আৰু এই মানুহবিলাকক চাই কেনে এনেকুৱা লাগিছে যে আমাৰ যোনটো লক্ষ্য আছিল সেইটো আমি পালোঁ। সেইকাৰণে মই ধন্যবাদ জ্ঞাপন দিব বিচাৰোঁ আমাৰ দিব্যজ্যোতি নিয়োগ আৰু আমাৰ বহা বৰজাৰীৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট, যে তেওঁ জৰিয়তে বা তেওঁ যদি নাথাকিলে হয় এই কেম্পটো আমি ইয়াত পাতিব নোৱাৰিলোঁ হয়। সেইকাৰণে মই অন্তৰৰ পৰা গোটেই মাৰৱাৰী সমাজৰ পৰা মই তেওঁক আন্তৰিক অভিনন্দন জনাইছোঁ। ধন্যবাদ। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, JBP ভাৰত।